নমস্কাৰ, মোৰ নাম হৈছে সৰস্বতী গড়, ঘৰ তিনিচুকীয়াৰ পৰা বিলং কৰোঁ। আৰু আজি আমি উপস্থিত আমাৰ দুজনকৈ আমাৰ ছাৰ আৰু মেম আছে, অনিমা চাউৰীয়া মেম আৰু এইফালে ফ্লৰেন্স চাউৰীয়া ছাৰ আছে, আৰু লগত আমাৰ ATC লিডাৰ হয় মিষ্টাৰ বিকাশ ৰাউতীয়া ছাৰ। মই তিনিওজনক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমি বিশেষকৈ উপস্থিত হৈছোঁ আমাৰ বাইদেউ আজি যিহেতু আমাৰ কোম্পানীৰ 3 নম্বৰ ৰেংকত বৰ্তমান উপস্থিত হৈছে, গ্ৰুপ ৰেংক যিটো কয় ছুপাৰষ্টাৰ ক্লাব এচিভাৰ। সেই ক্লাব এচিভাৰত আমি আজি বাইদেউক আমি সম্বৰ্ধনা জনাব গৈ আছোঁ। সম্বৰ্ধনা জনাবৰ কাৰণে মই বিকাশ ৰাউতীয়া ছাৰক মই অনুগ্ৰহ কৰিছোঁ, বিকাশ ৰাউতীয়া ছাৰে সম্বৰ্ধনা জনাব বুলি। বহুত বহুত ধন্যবাদ, বহুত ভাল লাগি আছে। ইয়াৰ পাছত আমি ছাৰক আমাৰ ফ্লৰেন্স ছাৰকো লগতে আমি সম্বৰ্ধনা জনাবৰ কাৰণে গৈ আছোঁ। আজি হৈ গ'ল আমি এতিয়া গম পাইছোঁ বাইদেউ কেনেকৈ ব্যৱসায়টোত কেনেকৈ কাম কৰি আগুৱাই গৈছে বা কেনেকুৱা লাগিছে। আমি বাইদেউৰ পৰা দুআষাৰ শুনিবৰ কাৰণে বিচাৰিছোঁ। বাইদেউ আপোনাৰ মন্তব্য দাঙি ধৰক। থেংক ইউ মেম। নমস্কাৰ, মোৰ নাম হ'ল অনিমা চাউৰীয়া, ঘৰ হ'ল তিনিচুকীয়া। মই এই ব্যৱহাৰটো কৰি পিনে বহুত ভাল লাগে, কৰি আছোঁ। আৰু কৰা কাৰণটো হ'ল আজি মোৰ গুৰু হ'ল ৰূপেশ চেত্ৰী ছাৰ আৰু বিকাশ ৰাউতীয়া আৰু সৰস্বতী মেম। এহেঁতি মোক যেনেকৈ কয় আৰু এনেকৈ কৰি গৈ আছোঁ আৰু ভাল লাগে কৰি। সেইটো কাৰণে মই আগবাঢ়ি গৈ আছোঁ, এক খোজ দুখোজ কৰি। সেইটো কৰি আছোঁ যে কেলৈ আজি কিবা এটা মোৰ সপোন আছে বুলি কৰি আছোঁ, কৰি থাকিম যিমান দিন পাৰিম। আৰু হ'ল কি আজি মই পঢ়া লিখা অকণমানো নাই, এতিয়া ইয়াত সোমাই পিনে মই ভাল মানুহ লগত লগ কৰিব পাৰিছোঁ। আমাৰ ছাৰহঁতে শিকাই দিছে, কৰি গৈ আছোঁ। ছাৰহঁতৰ হাত ধৰি পিনে গৈ থাকিম, তেতিয়া মই সেইটোৱে ভাবিছোঁ যে মই শিকিও যাম আৰু শিকি পিনে কৰি গৈ থাকিলে মোক ভাল লাগিছে, কৰি যাম। ইমানটোৱে কৈছোঁ। নমস্কাৰ। দেখিলে আজি পঢ়া নুশুনা নকৰাকৈ আজি যে ইমান ধুনীয়াকৈ দুআষাৰ ক'বলৈ পাৰিছে। এইটোকে কয় আজিৰ ডেটত মানে কি হৈছে, চবেই আগুৱাই যাবলৈ কাৰণে চেষ্টা কৰি আছে আৰু আমিও আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰি আছোঁ। লগতে আমাৰ ইয়াত উপস্থিত থকা আমাৰ আছে ছাৰৰ পৰাও আজি বাইদেউ যিহেতু ব্যৱসায়টো কৰি আছে, কিন্তু তাৰ মাজতে ছাৰেও মাজে মাজে কি কৰে, বাইদেউক সহায় কৰি যায়। আৰু লগতে আজি যি এচিভমেণ্ট পাইছে, সেই এচিভমেণ্টটোৰ জৰিয়তে ছাৰৰ কি অনুভৱ হৈছে, ছাৰৰ কেনেকুৱা ধৰণৰ কি অনুভৱ হৈ আছে, ছাৰৰ পৰা আমি দুআষাৰ শুনিব বিচাৰিছোঁ। থেংক ইউ মেম। সকলোকে নমস্কাৰ। মই আজি এই ব্যৱসায়টো কৰি আমাৰ অনিমা মেমে আগবাঢ়ি গৈছে, মোকো ভাল লাগিছে। আৰু ছাৰহঁতৰ লগত গৈ এনেকুৱা শিকি আছে, ভাল লাগে। আৰু ইমানতে কৈ মই সামৰণি মাৰিছোঁ। দেখিলে আজি হাজবেণ্ড ৱাইফ হৈ ধুনীয়াকৈ এটা আমাৰ ডাইৰেক্ট চেলিঙৰ বিজনেছ কৰি আছে। আৰু ইয়াৰ পাছত মই আমাৰ ছাৰ আছে আমাৰ ইয়াত বিকাশ ৰাউতীয়া ছাৰক মই বিকাশ ৰাউতীয়া ছাৰৰ পৰা দুআষাৰ শুনিব বিচাৰি আছোঁ। থেংক ইউ মেম। আৰু আজি সঁচাকৈ আমাৰ এণ্টায়াৰ টীমৰ কাৰণে এটা ভাল লগা দিন। আমাৰ টীম কোহিনুৰ ইণ্টাৰনেশ্যনেল ফালৰ পৰা যিহেতু নতুনকৈ আৰু এজনী আমাৰ বাইদেউ যিহেতু ছুপাৰষ্টাৰ ক্লাব এচিভাৰ ওলাইছে। মই আকৌ এবাৰ বাইদেউক আমাৰ সৰস্বতী মেমৰ যিহেতু খুব সহায় কৰি মেলি সৰস্বতী মেমে আমাৰ মেমক যিহেতু আগবঢ়াইছে, মই মেমকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ দুয়ো ছাৰ আৰু মেমকো মই অভিনন্দন জনাইছোঁ। যিহেতু চাওক, এই ব্যৱসায়টো যদি আমি চাওঁ, বহুতে কয় যে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী মানুহৰ কি কৰিব পাৰে বা কি দিব পাৰে। চাওক, পইচাটো ডাঙৰ কথা নহয়। আজি মেমৰ প্ৰায় চাগে বেছি দিন হোৱা নাই, প্ৰায় 3-4 মাহ 5 মাহ হৈছে ভালকৈ, যিহেতু আমাৰ ইয়াত খুব সুন্দৰকৈ ব্যৱসায় কৰাৰ পাছত আজি সুন্দৰকৈ 3টা ৰেংক যিহেতু আজি ল'বলৈ সক্ষম হৈছে। তাৰমানে এনেকুৱা যদি চাব যাওঁ যে আমাৰ
এই ইণ্ডাষ্ট্ৰিটোত অহাৰ আগতো মেমে যে ধুনীয়া ঘৰ চলি আছিলে, ছাৰৰো যিহেতু সহায়ত বা আমাৰ মেমৰ সহায়ত ধুনীয়া ঘৰ চলি আছিলে। তাৰমানে এইটো ক'ব বিচাৰিছোঁ যে আমাৰ ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি অকল মানুহক যে পইচাই দিয়ে তেনেকুৱা নহয়। ইতিমধ্যে আপোনালোকে যিহেতু শুনিছে, মেম অলৰেডি ক'লে যে মই পঢ়া লিখা নাই। আপোনালোকে চাওক, আজি মেমে পঢ়া লিখা নাই বুলি কিন্তু বেলেগ বেলেগ মানুহৰ মাইণ্ডছেট কি থাকে যে মই ক'ৰবাত এটা গৈ পিনি লেবাৰ ৱৰ্ক কৰিম বা মই ক'ৰবাত এনেকুৱা দিন হাজিৰা কৰিম। মানুহৰ একমাত্ৰ কাৰণ সেইটোৱে হয়, আৰু সেইটো নহ'লে বেলেগ এটা অপশ্যন নাই তেওঁলোকৰ। বাট আমাৰ ডাইৰেক্ট চেলিঙত আহি আজি আমাৰ মেমে নিজে যিহেতু কৈছে যে মই পঢ়া লিখা নাই, আৰু সঁচাকৈ পঢ়া লিখা নাই মানে এনেকুৱা নাভাবিব যে অকল 9-10 লৈকে পঢ়িছোঁ আৰু এৰি তেনেকুৱা নহয়, একেবাৰে নহয়। আনকি মেমে নিজৰ নামটো লিখিব নোৱাৰে, তথাপিও আজি এই ব্যৱসায়টো কৰিছিলে। যেতিয়া আমি প্ৰথমবাৰ মই আৰু মেমে গৈছিলোঁ সৰস্বতী মেমে বুজাবৰ কাৰণে, তেতিয়া কৈছিল যে মইতো পঢ়া লিখা নাই, তো মই কেনেকুৱা আগবাঢ়িব পাৰিম। কিন্তু আমি কথা দিছিলোঁ মেমক যে আপুনি ইয়াত আহিবৰ কাৰণে একো ডিগ্ৰী নালাগে, আপুনি কিমান জানিছে, যিমান বা কিমান পঢ়া লিখা আছে এইটো আমাক নালাগে, জাষ্ট আপুনি আমাৰ লগত আহক, আপুনি আমাক হাতটো আগুৱাই দিয়ক, আমি হাতত হাত ধৰি মেলি আপোনাক আগুৱাই লৈ যাম বুলি ভাবিছিলোঁ। ছাৰো এইমতে আমাক কথা দিছিল যে ঠিক আছে তেনেকুৱা হ'লে আপুনি আমাৰ মেমক কৰিবলৈ দিয়ক বা কৰি লৈ যাওক বুলি কৈছিলে। চ' এনেকুৱা কৰি আমি যি ধৰণে কথা দিছিলোঁ সেইধৰণে যিহেতু আজি খুব সুন্দৰকৈ ৰেংক লৈছেগৈ, আৰু ৰেংকৰ লগত এতিয়া ইনকামো আহিছে। লগতে ইনকামটো মই বেছি ইম্পৰ্টেণ্ট দিয়া নাই, ইয়াত ইনকাম আহিবই যিহেতু, কিন্তু আজি মেমে ইমান সুন্দৰকৈ পঢ়া লিখা নকৰাৰ পাছতো যে ইমান সুন্দৰকৈ আজি যিহেতু এই ব্যৱসায়টোৰ জৰিয়তে আগুৱাই গৈ আছে, আজি ইমান ডাঙৰ ডাঙৰ মানুহৰ আগত যিহেতু কথা পাতিবৰ কাৰণে সুযোগ পাইছে, আজি ইমান ধুনীয়াকৈ যিহেতু তাৰমানে মেমে যিটো বস্তু আজি ভবা নাছিলে সেইবিলাকক আজি ল'বলৈ পাইছে, বা আজি কিছুমান এনেকুৱা মানুহ আছে যিবিলাকক লগ পাবলৈ আজি বিভিন্ন ধৰণৰ ভাল মানুহো কিন্তু তেওঁলোকক লগ পাব নোৱাৰে। তেনেকুৱাবিলাক আজি ডাঙৰ ব্যৱসায় হওক বা আমাৰ ইয়াত কিছুমান ইঞ্জিনিয়াৰিং হওক বা আমাৰ ইয়াত এনেকুৱাও কিছুমান আছে, আমাৰ অলৰেডি চাকৰি ৰিজাইন কৰা মানুহো আমাৰ ইয়াত আছে। চ' গোটেইখিনি মানুহৰ লগত থাকি আমাৰ মেমে যিহেতু গোটেইখিনি তেওঁলোকৰ আইডিয়াবিলাক লৈছে, আৰু লৈ আজি আমাৰ মাজত কাম কৰি যিহেতু গৈ আছেগৈ। চ' সেইকাৰণে কৈছোঁ আপোনালোকে সকলোৱে আহক আৰু আহি মেলি আমাৰ লগত জড়িত হওক, আৰু এই ব্যৱসায়টো আপোনালোকক কি দিব আমি এই আমাৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই ক'ব বিচৰা নাই। আপোনালোকে জাষ্ট আহি 1 মাহ 2 মাহ বস্তু এটা কৰিবলৈ আমাৰ চেষ্টা কৰক, আমাৰ লগত জড়িত হৈ মেলি এবাৰ চাওক। যদি আপোনালোকে ভাবে বোলে যে মোৰ কাৰণে ভাল, তেতিয়াহ'লে আমাৰ লগত কণ্টিনিউ কৰক, আৰু যদি আপোনালোকক লাগে যে নাই মই ইয়াত নোৱাৰোঁ, তেতিয়াহ'লে ডিছকণ্টিনিউ কৰি দিয়ক, একো কথা নাই। কিন্তু আমি কথা দিছোঁ যদি আপোনালোকে আহে তেন্তে আজি মেমে যি ধৰণে আগুৱাই গৈছেগৈ, আপোনালোকক সকলোকে আমি আগুৱাই নিবলৈ চেষ্টা কৰিম। আৰু আজি অকল আপোনালোকে আমাৰ এই ফ্ৰেমত চাগে আপোনালোকে অকল আমাক 4জনক দেখি পাইছে, আমি এটা ডাঙৰ টীম লৈ কাম কৰি আছোঁ। আৰু আমি যিহেতু আজি মেমৰ ওচৰলৈ আহিছোঁ, কিয়নো মেমে খুব সুন্দৰকৈ কাম কৰি আছিল, আৰু মেমে যিহেতু এটা ডাঙৰ আমাৰ ইয়াত ক'ব গ'লে এটা ছুপাৰষ্টাৰ ক্লাব হিচাপে এটা ডাঙৰ ৰেংক বুলিয়ে ক'ব পাৰি, গ্ৰুপ ৰেংক হয়। চ' আমি যিহেতু ভালদৰে কাম কৰি যাম, আকৌ আগুৱাই লৈ যাব বিচাৰিছোঁ সকলোকে, আৰু ইমানকে কৈ আজি মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। থেংক ইউ। চ' থেংক ইউ ছাৰ। চ' আজি আমি ইমানতে সামৰণি মাৰিছোঁ। জয় হিন্দ, জয় মা লাইফষ্টাইল। থেংক ইউ, নমস্কাৰ।